নমস্কাৰ প্ৰথমটি খবৰ হৈতে ষ্টুডিঅ'ত মই সুস্মিতা দিবলৈ ওলাইছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ আৰু ইতিমধ্যে পানবজাৰৰ অচি ভাৰ্গৱ বৰবৰাক নিলম্বন কৰা হৈছে আৰু কি ধৰণে আচলতে এজন ডেলিভাৰী বয় অৰ্থাৎ কটনিয়ানক কিদৰে প্ৰহাৰ কৰিছিল ৰাজহুৱা স্থানত কিদৰে নিৰ্মমভাৱে অত্যাচাৰ কৰিছিল কিদৰে প্ৰহাৰ কৰিছিল আৰু সেই দৃশ্য সেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল আৰু তাৰে পাছতে কিন্তু এতিয়া নিলম্বন কৰা হৈছে আৰু তাৰে পাছতে এতিয়া কিন্তু নতুন নতুন তথ্য এতিয়া পোহৰলৈ অহা দেখিবলৈ পোৱা গৈছে আচলতে ভাৰ্গৱ বৰবৰা হত্যাকাৰী নেকি সেই প্ৰশ্ন স্বাভাৱিকতে এতিয়া উত্থাপন হৈছে কিয়নো এগৰাকী ভগ্নীয়ে এতিয়া উচুপি উঠিছে ভাতৃৰ সোঁৱৰণত উচুপি উঠিছে এগৰাকী ভগ্নীয়ে আৰু এই তথ্য এতিয়া পোহৰলৈ আহিছে আমি সবিস্তাৰে এই খবৰ লৈ আহিছো আৰু ইতিমধ্যে ভাৰ্গৱ বৰবৰাক নিলম্বন কৰা হৈছে আৰু কিদৰে আচলতে ছাত্ৰৰ ওপৰত প্ৰহাৰ কৰা হৈছিল ছাত্ৰক প্ৰহাৰ কৰিছে এজন ডেলিভাৰী বয় প্ৰহাৰ কৰিছিল আৰু সামাজিক মাধ্যমত সেই দৃশ্য কিন্তু ভাইৰেল হৈ পৰিছিল আৰু তাৰে পাছতে কিন্তু এতিয়া নতুন নতুন তথ্য পোহৰলৈ অহা দেখিবলৈ পোৱা গৈছে কিয়নো এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে ভাৰ্গৱ বৰবৰা আচলতে হত্যাকাৰী নেকি সেই প্ৰশ্নকে উত্থাপন হৈছে কিয়নো এতিয়া এগৰাকী ভগ্নীয়ে উচুপি উঠিছে ভাতৃক স্মৰণ কৰি উচুপি উঠিছে এগৰাকী ভগ্নীয়ে আৰু এনেদৰে এতিয়া ভয়ংকৰ অভিযোগ উত্থাপন হৈছে ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে এগৰাকী ভগ্নীয়ে আচলতে ভাতৃৰ ৰহস্যজনক মৃত্যুৰ কথা শুনি এতিয়া চকুলো টুকিছে ভাতৃক স্মৰণ কৰি চকুলো টুকিছে আৰু এনেদৰে এতিয়া অচি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে অভিযোগ উঠিছে গুৰুতৰ অভিযোগ এতিয়া উত্থাপন হৈছে ভয়ংকৰ অভিযোগ এতিয়া উত্থাপন হৈছে কিয়নো অচি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে গোৱালপাৰাৰ যুৱক লোহিত কছাৰীক হত্যা এতিয়া অভিযোগ উত্থাপন কৰিছে পৰিয়ালে আৰু 2015 চনতে সেই ঘটনা সংঘটিত হৈছিল 2015 চনতে গোৱালপাৰাত ৰহস্যজনকভাৱে মৃত্যু হৈছিল লোহিত কছাৰী আৰু লোহিত কছাৰীৰ হত্যাৰ অভিযোগ এতিয়া উত্থাপন হৈছে অচি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে আৰু এইদৰে এতিয়া ভাতৃৰ ৰহস্যজনক মৃত্যুক সুঁৱৰি এইদৰে এতিয়া চকুলো টুকিছে ভগ্নীয়ে আৰু যিটো সময় দেখিবলৈ পোৱা গৈছে পানবজাৰৰ অচি নিলম্বিত অচি আচলতে ভাৰ্গৱ বৰবৰাই ছাত্ৰক প্ৰহাৰ কৰিছিল ৰাজহুৱা স্থানত জ্ঞানদীপক প্ৰহাৰ কৰিছিল ডেলিভাৰী বয় জ্ঞানদীপক প্ৰহাৰ কৰিছিল আৰু জ্ঞানদীপৰ এটাই ভুল আছিল যে ন' এণ্ট্ৰিৰে প্ৰৱেশ কৰিছিল তাৰে পাছতে কিন্তু অতি নিৰ্মমভাৱে জ্ঞানদীপক কিন্তু মাৰধৰ কৰিছিল ঘোচা মাৰিছিল ৰাজহুৱা স্থানতে আৰু তাৰে পাছতে কিন্তু সেই দৃশ্য কিন্তু সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আৰু সকলোৱে এতিয়াও প্ৰতিক্ৰিয়া অব্যাহত আছে আৰু তাৰে পাছতে নিলম্বন কৰা হৈছে বিভিন্নজনে কটনিয়ান ওলাই আহিছে ছাত্ৰ সমাজ ওলাই আহিছে সকলোৱে আচলতে কৈছে যে নিলম্বন কৰিলে নহ'ব বৰখাস্ত কৰিব লাগিব কিন্তু সম্প্ৰতি যি ভয়ংকৰ তথ্য এতিয়া পোহৰলৈ আহিছে যে এগৰাকী ভগ্নীয়ে অভিযোগ উত্থাপন কৰিছে এটা পৰিয়ালে অভিযোগ উত্থাপন কৰিছে অচি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে যে আচলতে ভাৰ্গৱ বৰবৰা তাৰে সেই কথাৰ পৰা এতিয়া প্ৰশ্ন উত্থাপন হৈছে স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে যে ভাৰ্গৱ বৰবৰা হত্যাকাৰী নেকি কিয়নো এজনী ভগ্নীয়ে এইদৰে এতিয়া উচুপি উঠিছে পানবজাৰ অচি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী ভগ্নীয়ে আৰু এটা পৰিয়ালে এইদৰে এতিয়া পানবজাৰৰ অচি নিলম্বিত অচি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে ভাতৃৰ ৰহস্যজনক মৃত্যুৰ কথা শুনি চকুলো টুকিছে ভগ্নীয়ে আৰু অচি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে গোৱালপাৰাৰ যুৱক লোহিত কছাৰীৰ হত্যাৰ অভিযোগ উত্থাপন কৰিছে এই পৰিয়ালটোৱে আৰু 2015 চনতে গোৱালপাৰাত আচলতে ৰহস্যজনকভাৱে মৃত্যু ঘটিছিল লোহিত কছাৰীৰ কিন্তু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে যে ঘটনা সেই ঘটনাৰ পাছতে এতিয়া এই ধৰণৰ তথ্য এতিয়া পোহৰলৈ আহিছে এই ধৰণৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে অচি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ এতিয়া উত্থাপন কৰিছে এইটো পৰিয়ালে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে এতিয়া ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এতিয়া গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভাতৃৰ ৰহস্যজনক মৃত্যুক লৈ এইদৰে এতিয়া চকুলো টুকিছে এইদৰে ভগ্নীয়ে চকুলো টুকা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত আমাৰ হাতত ভাষ্য আছে আমি দৰ্শকলৈ আগবঢ়াইছো খুবেই পোৱা নাছিলো ৰাহুল আছিলে ৰাসৰ সময়তে লৈ গৈছিলে ৰাতি কাছাৰী ঘাটতে ধৰিছিলে বুলি কৈছে কিন্তু আমাক কৈছে এক্সিডেণ্ট হৈছে তাৰপিছত মাৰি পেলাই ভালবকুল ইয়াতে আছিলে তাৰপিছতে মাৰিছে ইহঁতে আৰু বহুত কেইটা পুলিচ আছিলে বাৰু তাৰপিছত মাৰাৰ পিছত ইহঁতে পষ্টমৰ্টম কৰিছে কিন্তু আমাক জনা নাছিলে পষ্টমৰ্টম কৰিছো বুলি পেলাই আমাক কৈছে ৰাতিপুৱা খবৰ দিছে মোৰ দেউতাৰ হাতত যে এক্সিডেণ্ট হৈছে বুলি পেলাই এক্সিডেণ্ট হৈ মোৰ দেউতাই গৈছিলে যে ক'ত আছে এক্সিডেণ্ট হৈছে যদি কোনখন হস্পিটেলত আছিলে আপোনালোকে যদি ৰাখিছে পিছত গৈছিলে মোৰ দেউতাই তাৰপিছত সেই ভালুকডুবি হস্পিটেলত পষ্টমৰ্টম কৰা ৰুমত আছিলে মোৰ দেউতাই কৈছে যে এক্সিডেণ্ট হৈছে যদি দুখে পাইছে তেতিয়াহ'লে পষ্টমৰ্টম ৰিপৰ্ট কেনেকে গ'ল
সিহঁতে কৈছিলে যে ইয়াতে মাৰিছে, কি আছিলে ইয়াতে ডুব পাই মৰিছে তলত পৰি পেলাই, তাৰপিছত হয় পৰি পেলাই মৰে বুলি কৈছে। আমি যেতিয়া হয় সেই নদীৰ কাষত ফিল্ডত পৰি পেলাই নদীৰ কাষত শিৱ মন্দিৰ বনি আছে তাতে সেইটোত। তাৰপিছত আমাৰ দেউতাই কৈছে ইয়াতে পৰি মানুহ নমৰে, আৰু মোৰ ল'ৰা ইয়াতে থাকে, ইয়াতে খেলি ডাঙৰ হোৱা, নমৰে, মিছা কথা এইটো হ'বই নোৱাৰে। তাৰপিছত আমি যেতিয়া আমি গৈছো কি তোক মানুহটোক লৈ পেলাই, লাছটোক লৈ পেলাই তাতে, তেতিয়া আমাক মানে খেদি পঠাইছে, লাছটোক লৈ পেলাই খেদি পঠাইছে, আপোনালোকে যাওক, যি হ'ব হ'ব, আপোনালোকে অফিচত যাব কৈছে। আমাক খেদি পঠাইছে, আমাক তাত অলপ টাইমো ৰখিব দিয়া নাই। আৰু ভাৰ্গৱ কলিতা দেখিছে আপোনালোকে, হয় কি ক'ব এতিয়া তেনেকুৱা পুলিচ অফিচাৰৰ বিষয়ে? সেই সেনেকুৱা পুলিচ অফিচাৰ আমাক নালাগে, আৰু ইয়াৰ ওপৰত জেল হ'ব লাগে, সঠিক একচন ল'ব লাগে, আমি সেইটোৱে বিচাৰো। আৰু মই আজি যে এইটো কাম কৰিছে বেলেগৰ ল'ৰা, মোৰ দাদাকো কৰিছে, আজি বেলেগক কৰিছে, আকৌ বেলেগক কৰিব, নিশ্চয় কৰিব সেনেকুৱা পুলিচ মানুহ থাকিলে। আৰু সেই মানুহটোক নালাগে ৰাখিবৰ কাৰণে, জেল হ'ব লাগে, আৰু জেলত একদম মানে চাজা দিব লাগে, ভালকে চাজা দিব লাগে। সিহঁতৰ ঘৰত কি মানুহ নাই? সিহঁতৰ ঘৰত কি আমাৰ ঘৰৰ পৰা এনেকে কৰিছে, বেলেগৰ ঘৰত, তাহাঁতৰ ঘৰত মানুহ নাই? তাহাঁতৰ ঘৰত যদি কোনোবা কৰে তেতিয়া কেনেকে হ'ব? হা, তাতে কি একচন ল'ব? আমি দুখীয়া মানুহ, আমি একচন ল'ব নোৱাৰো। পৰিয়ালটো ধ্বংস কৰিছে, আমাৰ ধ্বংস হৈ গ'ল, আৰু নাই দাদা নাই, এতিয়া দেউতা নাই, কোনো নাই, আমি দুজন ভনীয়ে আছো, আমাৰ কোনো নাই, না কাম আছে না কি আছে। ইমান আমাক কৈছিলে যে কাম দিম, অমুক দিম, এইবিলাক একো নাই দিয়া, মিছা, চব ধ্বংস কৰি গুচি গ'ল সি। আৰু বেছি দিনো নাথাকিলে তাতে তাক ট্ৰেন্সফাৰ কৰি দিল। কিয়? যদি আপোনালোকে ভুলে কৰা নাই, কিয় ট্ৰেন্সফাৰ কৰি দিল? ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰিব নালাগিছিল, ইয়াতে ৰাখিব লাগিছিলে। দুদিন পিছতে ট্ৰেন্সফাৰ কৰি দিছে, কেলে? যিহেতু সিয়াৰ ভুল আছে কাৰণে আজি বেলেগ ল'ৰাকো কৰিছে, আজি কালি গুৱাহাটীত কৰিছে, কালি আৰু বেলেগ জাগাত কৰিব, এনেকেতো কৰি কৰি ধ্বংস কৰিব। জেলত থকাই ভাল, সি জেলে হওক, মই এইটোৱে বিচাৰো, জেলে হওক। আৰু মই আপোনালোক হাত জোৰ কৰি কৈছো, মুখ্যমন্ত্ৰী কি অনুৰোধ জনাব আপুনি? মই ভাবো যে ছাৰক ক'ব বিচাৰো, মুখ্যমন্ত্ৰী ছাৰক বিচাৰো যে এইবিলাক মানুহক জেল হোৱাটো বিচাৰো, জেল দিয়ক। আৰু সেই মানে বিচাৰক কিয় কৰি আছে, কি কাৰণত কৰি আছে, কি টকাৰ কাৰণে নে কিহৰ কাৰণে? টকা বেছি লাগে যদি টকাৰ কাৰণে কৰিব, মাৰ ধুৰ কৰি পেলাই, মানুহ মাৰি পেলাই টকাৰ কাৰণে কৰিব। সেইকাৰণে বিচাৰো জেল হওক। যেতিয়া লোহিত কছাৰী মৃত্যু হ'ল, সেইটো আচল মৃত্যু নহয়, ইহঁতে মাৰি সেনেকা পেলাই দিছে। ভাৰ্গৱে মাৰিছে, আৰু লগত ভাৰ্গৱ অকল তাৰ লগৰ বিলাকক মিলি জুলি পুৰা পুলিচ ষ্টাফে মিলি জুলি মাৰি সেনেকা পেলাই দিছে। তাৰপিছত যাৰ ফলত অলপ কি হ'ল, মাতা মাতি আমি ঘৰত গলো, গৈ দেখিলো, গৈ দেখো যে ভালুক দেৱী কি কয় কিহত সি তাক পষ্টমৰ্টম কৰি আছে। আচলতে তেনেকুৱা অফিচাৰ হোৱাটো আৰু কিমান বা কৰিব, আৰু বা ক'ত কৰি আছে, তেনেকুৱা অফিচাৰক ৰখাটো আমাৰ মাননীয় কি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মই প্ৰাৰ্থনা কৰো, তেনেকুৱা অফিচাৰ ৰখাটো নৰখাই ভাল। আৰু হয়তো ভৱিষ্যতে আৰু কিমান মানুহক মাৰিব তেনেকুৱা কৰি ৰাতি ৰাতি। আমাৰ পৰিয়াল ধ্বংস কৰিল, লোহিত কছাৰীক মাৰিল, মাৰি এনেকে নদীত পেলাই কি নদীত বগৰাই দিলে, ৰাতিয়ে বগৰাই দিছে মাৰি। সেইকাৰণে মই অনুৰোধ কৰো অসমবাসীক হওক, আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দয়লৈ প্ৰাৰ্থনা কৰো, তেনেকুৱা অফিচাৰক ৰখাটো নৰখাই ভাল। তেখেতে আৰু জেল দিয়াটো আৰু বেছি ভাল, জেল দিব লাগে। তাৰ মানে ৰাগ ফূৰ্তিতে অলপ গল্পত ধুনীয়াকে গল্পৰ কথাটো কোৱাতে অলপ জোৰে কৰি কৈছে সিহঁতে কি বা হ'ল, ধৰি লৈ গৈ মূৰত মাৰিছে, প্ৰথমতে লোকাপত থানাত মাৰিছে। মাৰাৰ পিছত যেতিয়া তাৰ মৃত্যু দেখা পাল, সেই তেতিয়া নদী কিনাৰত যায় এনেকা বগৰাই থৈ দিছে, মৃত্যু তাতে জপিয়াই মৰা বুলি কৈছে, চুইচাইড কৰা বুলি কৈছে। আচল চুইচাইড কৰা নাই, সিহঁতে মাৰি এনেকাহে নদীত পেলাই থৈ গৈছে, নদীত পেলাইছে, মাৰিছিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত। যিকোনো